Hello everyone, welcome to Gensila. তো আজি লৈ আইছো যোৱাবাৰৰ যিখন HS লেভেলৰ যিখন কোৱেশ্চন পেপাৰ HS লেভেলৰ গ্ৰেড 3 লেভেলৰ যিখন কোৱেশ্চন পেপাৰ আছিল সেইখন আমি আজি ডিসকাস কৰিম এই ভিডিওটোত গোটেই কোৱেশ্চন পেপাৰখন জিকেখিনি আমি ডিসকাস কৰিম তো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাব বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট পৰীক্ষাটোৰ কাৰণে ওকে তো যোৱাবাৰৰ যিখন পেপাৰ আছিল there is no negative marking for any wrong answer but এইবাৰ এইটো চেঞ্জ কৰাই দিছে নতুন সিলেবাস আহিছে ইতিমধ্যে মই ভিডিও দিছো তো এইবাৰ নেগেটিভ মাৰ্কিং দিছে ওকে তো ভয় খাব নালাগে নেগেটিভ মাৰ্কিং দিলেও কোৱেশ্চন আনসাৰ বিলাক প্ৰেক্টিস কৰি থাকক হিমানে আপোনালোকৰ ক্লিয়াৰ হৈ থাকিব তো আহক ভিডিওটো আৰম্ভ কৰো তো প্ৰথম প্ৰশ্নটোত আছিল কোৱেশ্চন নম্বৰ 1 অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত ৰঙা হেউজিয়া বেঙুনিয়া হালধীয়া অলিম্পিকৰ পতাকাত কোনটো ৰং নাই যেখন অলিম্পিকৰ যেটো সিম্বল আছে ৰিং পাঁচটা যেনেকে আছে এই পাঁচটা ৰিঙত কোনটো ৰং নাই তো ইয়াতে ৰঙাটোটো আছে হেউজিয়া আছে হালধীয়া আছে বেঙুনিয়া নাই ঠিক আছে বেঙুনিয়া ৰংটো অলিম্পিকৰ সিম্বলত অনুপস্থিত ওকে ৰঙা হেউজিয়া হালধীয়া নীলা আৰু কলা এই পাঁচটা ৰং আছে মনত ৰাখিব তো মনত থাকিবলৈ অলিম্পিকৰ সিম্বলটো এবাৰ গুগল কৰি পেলাই চাই লব মনত থাকি যাব তাৰ পিছত নেক্সট প্ৰশ্নটো আছে পেৰুৰ ৰাজধানী চহৰখন কি বগোটা সেন্টিয়াগো হাভানা লিমা কি হয় পেৰুৰ ক্যাপিটেল হৈছে লিমা ওকে 3 নম্বৰ প্ৰশ্ন নেশনাল ষ্টক এক্সচেঞ্জ কত অৱস্থিত মুম্বাই কলিকতা হায়দৰাবাদ নতুন দিল্লী তো নেশনাল ষ্টক এক্সচেঞ্জটো অৱস্থিত হয় মুম্বাইত ওকে এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা এটা কম্পিউটাৰৰ পৰা যদি বেলেগ এটা কম্পিউটাৰলৈ ফাইল ট্ৰান্সফাৰ কৰিব লাগে তেতিয়া কিহৰ সহায়ত কৰিব পাৰি BIOS হাৰ্ড ডিস্ক CPU USB ফ্ল্যাশ ড্ৰাইভ কি হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াতে অপচন ডি USB ফ্ল্যাশ ড্ৰাইভ ওকে তাৰ পিছৰ নেক্সট প্ৰশ্নটো আছে উত্তৰ ভাৰতৰ হিন্দু গংগেয় সমতল ভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো কোনটো হয় that means the range which separates Indo-Gangetic plains of northern India from the Deccan Plateau of southern India is northern India southern India লগত কোনটো পৰ্বতমালাই পৃথক কৰে ইয়াতে আছে কাৰাকোৰাম ৰেঞ্জ সতপুৰা এণ্ড বিন্ধ্য ৰেঞ্জ আৰাৱলী ৰেঞ্জ পীৰ প্ৰাঞ্জল ৰেঞ্জ তো শুদ্ধ উত্তৰ হ'ব সতপুৰা এণ্ড বিন্ধ্য ৰেঞ্জ ওকে নেক্সট নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় সিন্ধু গংগা যমুনা নৰ্মদা কি হ'ব হিমালয়ৰ পৰা উৎপত্তি নোহোৱা নদীটো সুধিছে তো শুদ্ধ উত্তৰ হ'ব অপচন ডি নৰ্মদা বাকি কেইটা হয় নেক্সট সুধিছে কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় 100 ডিগ্ৰী সেলসিয়াস -40 ডিগ্ৰী সেলসিয়াস 0 ডিগ্ৰী সেলসিয়াস নে 4 ডিগ্ৰী সেলসিয়াস তো যেটো water density হয় maximum water density হয় হেতু কিমানত হয় হেয়া হৈছে অপচন ডি যেটো আছে 4 ডিগ্ৰী সেলসিয়াসত আমাৰ পানীৰ ঘনত্ব সৰ্বাধিক হয় অপচন ডি শুদ্ধ উত্তৰ হ'ব 4 ডিগ্ৰী সেলসিয়াস ঠিক আছে সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় কি সুধিছে Which social science studies the production, distribution and consumption of wealth? Commerce, economics, political science, sociology. তো কি হ'ব শুদ্ধ উত্তৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব উৎপাদন বিতৰণ এইবিলাক কত কৰা হয় অধ্যয়ন অৰ্থনীতিত ইকোনমিক্স ওকে নেক্সট নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্ত কৰা প্লুটোনিয়াম জাৰ্মেনিয়াম অস্মিনিয়াম কেডমিয়াম তো কাৰেক্ট এনসাৰটো হৈছে স্বাভাৱিকভাৱে তেজস্ক্ৰিয় যেটো পদাৰ্থ তেজস্ক্ৰিয় পদাৰ্থ ইয়াৰ ভিতৰত হৈছে অপচন এ প্লুটোনিয়াম ওকে ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে এটা ভলিবল টিমত কিমানটা খেলুৱৈ থাকে 5টা 7টা 6টা 8টা
কি হ'ব শুদ্ধ উত্তৰ অপচন সি 6টা থাকে এটা টিমত ভলিবল টিমত ওকে নেক্সট ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 9 7 8 10 কেইখনে কৰে তো এনেকুৱা বিলাকত বহুত কনফিউজন আহে এইখনে কৰে নে নকৰে এইখনে কৰে নেকি নে নকৰে নেকি তেনেকুৱা বিলাক আহিয়ে থাকিব পৰীক্ষাত তো এইবিলাক মনত ৰাখিবলৈ হলে একেবাৰে জিওগ্ৰাফি মেপখন আপোনালোকে ভালকৈ মুখস্থ কৰি থওক মেপখন একেবাৰে মাইন্ডত থাকিলে এনেকুৱা কোৱেশ্চন কেতিয়াও ভুল নহয় তো অসমৰ সীমা স্পৰ্শ কৰা ৰাজ্য কেইখন হয় মনত ৰাখিবলৈ ইজি আমাৰ নৰ্থ ইষ্টৰ ৰাজ্য নৰ্থ ইষ্টৰ টোটেল 7খন ৰাজ্য আছে তো ইয়াত সুধিছে অসমৰ সীমা তো অসমখন বাদ দি 6খন নৰ্থ ইষ্টৰ 6খন আৰু লগত এখন হিখন হৈছে ওয়েস্ট বেংগল তো টোটেল হ'ব 7খন ৰাজ্যই আমাৰ অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে মনত ৰাখি থওক ওকে নৰ্থ ইষ্টৰ 7খন নৰ্থ ইষ্টৰ 6খন যে কৰে যে তাত সিকিমখন নাই আকৌ অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম ত্ৰিপুৰাম নাগালেণ্ড এই 6খনে কৰে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন তেতিয়া কাৰেণ্ট এফেয়াৰ্স কোৱেশ্চন আছিল অজন্তা নেওগ এটো ইমান ইম্পৰ্টেন্ট নহয় 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ জিলা কেইখন আছে তেতিয়া এটো ইয়াৰে উত্তৰটো হ'ব কিমান 35 নেক্সট নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে ইয়াত সুধিছে চীন নেপাল म्यांमार ভুটান তো অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰা দেশখন হৈছে কোনখন অপচন ডি ভুটান চীন নেপাল म्यांमाৰে অসমৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে অসমৰ লগত দুখন দেশেই বৰ্ডাৰ শেয়াৰ কৰে সেই দুখন হৈছে ভুটান এণ্ড বাংলাদেশ মনত ৰাখি থওক নেক্সট নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত একেবাৰে পূবত থকা দলংখন সুধিছে নৰনাৰায়ণ হৰাইঘাট ভূপেন হাজৰিকা কলিয়া ভুমৰা তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি অপচন সি ভূপেন হাজৰিকা হেতু দ্যাট মিন্স ধলা হদিয়া ব্ৰিজ ওকে নেক্সট কোৱেশ্চন নম্বৰ 16 নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ডিক্ৰং কুছিয়াৰা বগী নদী ভৰলু তো বৰাক উপত্যকাত অৱস্থিত নদীখন হৈছে কি অপচন বি কুছিয়াৰা অসমৰ ৰাজ্যিক বৃক্ষ কি ভেৰি ইজি এটো অপচন নহলেও পাৰিব অসমৰ ৰাজ্যিক বৃক্ষ হৈছে আমাৰ হলং ষ্টেট ট্ৰি অফ আসাম অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ আছে শিৱসাগৰ তেজপুৰ ডুমনিচকি হাজো তো কত আছে পোৱামক্কা আৰু মাধৱ মন্দিৰ হয়গ্ৰীব মাধৱ মন্দিৰ হেয়া হয় অপচন ডি হাজোত আছে ঠিক আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি তৰাই টোকলাই তামৈ টিংৰাই তো কি হয় শুদ্ধ উত্তৰ ইয়াতে হয় অপচন বি টোকলাই টি ৰিসাৰ্চ চেণ্টাৰ যেটো হেতু যোৰহাটত অৱস্থিত নেক্সট প্ৰথম অসমীয়া কথা ছবিখন কোনখন হয় ভাইটি বৰুৱাৰ সংখাৰ জয়মতী নে ইন্দ্ৰমালতী কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি জয়মতী যিখন প্ৰকাশ হৈছিল 1935 পৰিচালনা কোনে কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা ওকে জ্যোতিপ্ৰসাদ আগৰৱালাই আছিল ইয়াৰে পৰিচালক গৰাকী আৰু ভাইটিখন হৈছে প্ৰথম অসমীয়া ৰঙীন বোলছবি নিশ্চয় এটো জানে আৰু ইন্দ্ৰমালতী কি হয় জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয়খন কথাছবি হৈছে ইন্দ্ৰমালতী যিখন ৰিলিজ হৈছিল 1939 ত এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব ওকে নেক্সট টু হৈছে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন হয় ইয়াতে অপচন কি আছে ভীমৰাও আম্বেদকাৰ আৰু পেটেল বল্লভভাই পেটেল অপচন বি আছে অৰুণা আছফ আলী এণ্ড সুভাষ চন্দ্ৰ বোস অপচন সি আছে ভগত সিং এণ্ড ৰাজগুৰু এণ্ড অপচন ডি আছে মতিলাল নেহেৰু এণ্ড চিত্তৰঞ্জন দাস তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মতিলাল নেহেৰু এণ্ড চিত্তৰঞ্জন দাস স্বৰাজ পাৰ্টি গঠন হৈছিল কেতিয়া 1923 চনত 1923 ওকে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে দ্যাট মিন্স এটো ইংলিশটো চালে হয়তো ভালকৈ বুজি পাব বহুতে which article of Indian constitution prohibits discrimination on the grounds of religion race caste sex and place of birth কোনটো আৰ্টিকেলে এটো prohibit কৰে যে
জাতি ধৰ্ম বৰ্ণ লিংগ তেনেকুৱা ভিত্তিত কাকো বৈষম্য কৰিব নোৱাৰিব তো সেইটো হৈছে কোনটো এখন মুভি আহিছিল আয়ুষ্মান খুৰানাৰ মুভিখন যে চাইছে এই এনসাৰটো নিশ্চয় পাৰিব অনুচ্ছেদ 15 আৰ্টিকেল 15 বুলি মুভি এখন আহিছিল তো এইটো মনত ৰাখি থওক আৰ্টিকেল 15 ত এইটো উল্লেখ আছে ডিসক্ৰিমিনেশন কৰিব নোৱাৰিব এইগিটাৰ ভিত্তিত ওকে নেক্সট কোৱেশ্চন নম্বৰ 23 মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ কত অৱস্থিত বিজাপুৰ দিল্লী হায়দৰাবাদ ভোপাল তো গোল গম্বুজ আছে বিজাপুৰত ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা উড়ান এই শব্দটোত এৰ সম্পূৰ্ণ ৰূপটো কি তো উড়ানটোৰ ফুল ফৰ্ম আছিলে কি উড়ে দেশ কা আম নাগৰিক তো ইয়াতে সুধিছে এ কি হ'ব এ আছিলে আম উড়ে দেশ কা আম নাগৰিক ইয়াৰে ফুল ফৰ্মটো আছিলে ওকে আৰু এইটো মিনিষ্ট্ৰি অফ সিভিল এভিয়েশনে এইটো লঞ্চ কৰিছিল এইটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থওক रुपीस 10 लाख কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি এতে আছে এয়াৰটেল টিভিএস উইপ্ৰো ৰিলায়েন্স শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰিলায়েন্স নেক্সট কোৱেশ্চন আছে নৃত্যহলি আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ which is incorrect to সুধিছে ঠিক আছে ইনকাৰেক্ট সুধিছে তো यक्षगंगा লগত দিছে তামিলনাডু মোহিনীআট্টমৰ লগত দিছে কেৰালা সত্ৰীয়াৰ লগত দিছে আসাম ওড়িশাৰ লগত দিছে উৰিষ্যা তো যেতি প্ৰশ্নটো চাব সত্ৰীয়া নৃত্য আমাৰ অসমৰ হয় তো ইয়াতে ইনকাৰেক্ট হে সুধিছে ওড়িশাটো উৰিষ্যাৰ হয় মোহিনীআট্টম কেৰালা হয় নে নহয় মোহিনীআট্টম কেৰালাৰ হয় यक्षगंगा তামিলনাডুৰ নহয় यक्षगंगा নৃত্যটো কৰ্ণাটকৰ লগত জড়িত শুদ্ধ উত্তৰ হ'ব অপচন এ यक्षगाना sorry not yakshaganga yakshagana okay অসমৰ একমাত্ৰ ৰামসৰ সাইট কোনখন হয় দীপৰ বিল বৰদলনি চান্দুবি বিল ডিব্ৰু চৈখোৱা তো অসমৰ একমাত্ৰ যেখন ওয়ান এণ্ড অনলি ৰামসৰ সাইট সেইখন হৈছে দীপৰ বিল তাৰ পিছৰ প্ৰশ্নটোত নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় সুধিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় গ্ৰাম উন্নয়ন মন্ত্ৰালয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় not associated সুধিছে not associated with initiative of বেটি বচাও বেটি পঢ়াও তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি যেটি আছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট এইটো ইয়াৰ লগত জড়িত নহয় বাকি কিটা হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ ওমেন ডেভেলপমেন্ট ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আৰু মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোর্স ডেভেলপমেন্ট এইকেইটা হয় ঠিক আছে অপচন বি শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 29 অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে শিলচৰ যোৰহাট গুৱাহাটী ডিব্ৰুগড় কি হ'ব শুদ্ধ উত্তৰ ভেৰি ইজি কোৱেশ্চন ডিব্ৰুগড়ত আছে ভাৰত চৰকাৰৰ উদ্যোগত হোৱা মিছন ইন্দ্ৰধনুষ কিহৰ সৈতে জড়িত টিকাকৰণ পৰিচ্ছন্নতা ডিজিটালাইজেশ্যন ৰাজপথ উন্নয়ন তো ইন্দ্ৰধনুষ আছিল টিকাকৰণৰ লগত জড়িত এইটো মিছন ওকে নেক্সট কোৱেশ্চন নম্বৰ 31 ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে একেবাৰে বহুত ফেমাস কোৱেশ্চন হয় এটো আৰ্টিকেল 17 কি হয় দাসত্ব বন্দিত্ব শ্ৰমিক অস্পৃশ্যতা এণ্ড সতি তো কি হ'ব শুদ্ধ উত্তৰ অস্পৃশ্যতা দ্যাট মিন্স আনটাচেবিলিটি আৰ্টিকেল 17 ত আছে আমাৰ আনটাচেবিলিটিৰ কথা ওকে 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল তো সুধিছে হা তো ইয়াতে অপচন এ আছে ৰাউলাট আইন গৃহীতকৰণ মন্টাগিউ চেমছফৰ্ড সংস্কাৰৰ ঘোষণা বংগ বিভাজন জালিয়াৱালা বাগৰ হত্যাকাণ্ড ঘটনা তো ইয়াতে 1919 চনত ৰুলাট এক পাস হৈছিল নেকি ইয়েস হৈছিল মন্টাগু চেমছফৰ্ড ৰিফৰ্ম এনাউন্স হৈছিল নেকি ইয়েস হৈছিল পাৰ্টিশন অফ বেংগল হৈছিল নেকি পাৰ্টিশন অফ বেংগল 1919 চনত হোৱা নাছিল তো শুদ্ধ উত্তৰ হ'ব অপচন সি পাৰ্টিশন অফ বেংগল হৈছিল 1905 চনত আৰু জালিয়াৱালা বাগটো 1919 চনত হৈছিল 13 এপ্ৰিল সকলোৱে জানে এটো নেক্সট নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও
সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল Which of the following scheme was launched in July 2019 to accelerate water harvesting and conservation measures Water harvesting and conservation measures লগত জড়িত যেটো স্কিম লঞ্চ কৰা হৈছিল 2019 ত হে আছিল জল শক্তি অভিযান অপচন এ শুদ্ধ উত্তৰ ওকে তাৰপিছত নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় দুলিয়াজান নাজিৰা বঙাইগাঁও মাৰ্ঘেৰিটা তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মাৰ্ঘেৰিটা কোনখন দেশত সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিল GST was first introduced in which country Germany France Canada USA কি হ'ব correct answer option B France হ'ব তাৰ পিছত দিছে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন আছে সকলোতকৈ বেছি সিট কাৰ আছে ৰাজ্যসভা হওক লোকসভা হওক সকলোতকৈ বেছি সিট আছে উত্তৰ প্ৰদেশৰ হাইয়েষ্ট সিট কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং ভাৰতলৈ আহিছিল হৰ্ষবৰ্ধন অশোক বিষ্ণুগুপ্ত সমুদ্ৰগুপ্ত কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ হৰ্ষবৰ্ধন নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা that means ইকোনমিক সাৰ্ভে অফ ইন্ডিয়া প্ৰকাশ কৰে ইকোনমিক সাৰ্ভে অফ ইন্ডিয়া পাবলিশ কৰা বডিটো হৈছে কি ইয়াতে আছে নেশনাল ডেভেলপমেন্ট কাউন্সিল ইনষ্টিটিউট অফ ফাইনান্স ইন্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট এণ্ড মিনিষ্ট্ৰি অফ ফাইনান্স তো আমাৰ ইকোনমিক সাৰ্ভে পাবলিশ কৰে কোনে মিনিষ্ট্ৰি অফ ফাইনান্স বিত্ত মন্ত্ৰালয় ওকে নেক্সট প্ৰশ্নটো কি সুধিছে নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে সমাজতান্ত্ৰিক পুঁজিবাদী মিশ্ৰ এণ্ড দ্বৈত that means কি সুধিছে which of the following economies all productive resources are owned and controlled by the government গভৰ্ণমেণ্টে যেটো কন্ট্ৰোল কৰে যিখিনি প্ৰডাক্টিভ ৰিসোৰ্স আছে তো সেই তেনেকুৱা ইকোনমিক কি ইকোনমি বুলি কোৱা হয় সোশিয়েলিষ্ট ইকোনমি ক্যাপিটালিষ্ট মিক্সড নে ডুৱেল শুদ্ধ উত্তৰ হ'ব কি সোশিয়েলিষ্ট ইকোনমি আৰু যদি খুদে আমাৰ ইন্ডিয়ান ইকোনমিটো কি ইকোনমি হয় আমাৰ ইন্ডিয়ান ইকোনমি মিক্সড ইকোনমি হয় এটো সুধিব পাৰে ঠিক আছে তাৰ পিছত 40 নম্বৰ প্ৰশ্নটো নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল 1942 চনৰ যেটো কুইট ইণ্ডিয়া মুভমেন্ট ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল কৰ পৰা শিৱাজী পাৰ্ক বাৰবন ষ্টেডিয়াম আগষ্ট ক্ৰান্তি ময়দান প্ৰগতি ময়দান শুদ্ধ উত্তৰ হ'ব অপচন সি আগষ্ট ক্ৰান্তি ময়দান ওকে আৰু যদি হুদে এই তাৰিখটো কিমান আছিল 8 আগষ্ট 1942 ত গান্ধীজীয়ে আৰম্ভ কৰিছিল ভাৰত ত্যাগ আন্দোলন ঠিক আছে তো এইখিনি আহিছিল 40টা জিকে প্ৰশ্ন আহিছিল জিকে এণ্ড সোশিয়েল সায়েন্স মিলি পেলাই ইয়াতে কোৱেশ্চন আহিছিল যোৱাবাৰ কেনে পেলে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক আমাক কমেন্ট সেকশনত দি থাকিব আৰু আমাৰ ই-বুক খিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে যদি লব বিচাৰে আপোনালোকে লিংকত ক্লিক কৰি পেলাই লব পাৰিব নাইবা WhatsApp যোগে ললে WhatsAppত মোক কন্টাক্ট কৰিব কন্টাক্ট নাম্বাৰ লিংকত দিয়া আছে ওকে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind